মুর্দাবাদ 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 গড় কাপ্তানি বিভাগ মুর্দাবাদ 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 অসম সরকার মুর্দাবাদ 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 গড় কাপ্তানি বিভাগ মুর্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 আমার দাবি ন্যায্য দাবি আমার দাবি গ'ল নেকি আমাৰ এইটো আমাৰ গাঁও এখন আছে ৰাইজ এখন আছে ইলেকশ্যনৰ সময়ত দেখোন পাহাৰে ভয় মাহে ভিতৰত নাই দেখোন কালি পৰহি স্কুল খুলিব ল'ৰা ছোৱালী মৰাটো ৰখি আছে নেকি আৰু কি আমি অসমৰ মানুহবোৰ খালি কি প্ৰতিবাদ কৰিলে কাম হ'ব নেকি বিনা প্ৰতিবাদত একো কাম নহয় নেকি কাউন্সিলৰ বাইদেউ ওচৰতে থাকে গৈ গৈ আমি হাৰ মানি গৈছো এখন এটাতে বহ বিজেপি কাৰ্যালয় আছে বিজেপিৰ মানুহ কাৰ্যালয় ইয়াতে সদায় তেখেতে অহা যোৱা কৰে তেখেতো ল'ৰা ছোৱালী যায় স্কুলত এইটো ৰাস্তা এইটো ইমিডিয়েট এই সপ্তাহৰ ভিতৰত এইটো বনাব লাগিব নহ'লে আমি এই ৰাস্তা আমি পথ অৱৰোধ কৰিম আৰু এই ৰাস্তাটো কোনো অহা যোৱা কৰিব নোৱাৰিম কিন্তু দুখীখিনি তেতিয়া আমি নহয় দুখীখিনি কাউন্সিলৰ বাইদেউ হ'ব কাৰণ তেতিয়া যদি 108 কোনোবা ৰোগী লাগে কোনোবা ইমাৰ্জেঞ্চি হ'ল জুই লাগিল চব কিন্তু বাইদেউ হাতত পৰিব আমি এইটো এক সপ্তাহৰ ভিতৰত এইটো আমি কৰিব দিছোঁ সময় দিছোঁ এক সপ্তাহ ভিতৰত কৰক আমাক নালা নালাগে নালা নকৰে আমি জানো নালা নকৰে তেখেতে এইটো কৰক নালা কৰিব আমি পাগল হৈ গ'লো নালা কথা নকয় আমি পানীটো দিলে এইটো কিন্তু আমাক লাগিব এক সপ্তাহৰ ভিতৰত আমাক লাগিব নহ'লে আমি পথ অৱৰোধ কৰিম আমি কিন্তু নাই কিন্তু বাইদেউ হ'ব যদি ৰাইজকে নাচাই মোৰ ঘৰটো মই পকা বান্ধি বনাই ৰাস্তা ভিআইপি বনাও এইটোকে আমি মন্ত্ৰীক ভোট এনে দিছিলো নেকি দিয়া নাইতো সকলোৰে ৰাইজৰ কাৰণে দিছিলো এইটো কথা নহয়তো নিজৰ খিনি কৰাৰ কাৰণে নহয় তেওঁ যদি সত্যৰে মানুহ হয় তেনেহ'লে আগতে আমাৰ এইখিনি কৰি তাৰ পিছত তেওঁ নিজৰ কৰিব লাগে যদি গম পাইছে কথা হয় নেকি লগে লগে আহিব লাগে আহি আমাৰ ৰাস্তাতে কথা নহয়তো আগতে আপুনি গাঁৱৰ মানুহক চাব লাগিব তাৰপিছত আপুনি নিজৰটো চাব যিহেতু আপুনি এটা মন্ত্ৰীৰ পদত আপুনি লৈছে আমি উঠাইছো আমি উঠা নাই আমি উঠাইছো তেওঁলোকক গতিকে তেওঁলোকে ভোট পাই কাউন্সিলৰ হ'ল আমি এনেকে হ'ব এইটো কোনো কথা ৰাইজৰ প্ৰতিনিধি হৈছে তেখেতৰ নিজৰ অহা যোৱা ৰাস্তাটো কৰিছে তেখেত আমাৰ এই অঞ্চলৰ বিধায়কো নহয় মন্ত্ৰীও নহয় তেওঁ নলবাৰীৰ পৰা উঠিছে আমাৰ ইয়াৰ পৰা উঠিছে আমাৰ শ্ৰীমান অতুল বৰাদেৱ তেখেতৰ আজিলৈকে আমি মুখ দেখা নাই ভোট খুজিবৰ সময়ত ইয়াত এখন মিটিং পাতিছিলে তাৰ পৰা আজিলৈকে তেখেত কোনফালে গৈছে কি তেখেত ভালে থকাটো আমি বিচাৰোঁ কিন্তু তেখেতে আমি ভালে থকাটোও তেখেতে বিচাৰিব লাগে আমি আজি তেওঁৰ এই অঞ্চলত কিমান ভোটাৰ আছে ভোট বিচাৰিব আহে নেকি আমি মানুহ থাকিব নালাগে এই আমি গোটেই হিন্দু ধৰ্মৰ মানুহ আপুনি বিশ্বাস নকৰিব গোটেইখন আমি হিন্দু ধৰ্মৰ মানুহ আমাৰ মানুহকে যদি এনেকুৱা কৰে আৰু মাজমজিয়াত এইখন GMDত পৰে আমাৰ এই অঞ্চলটো GMDত পৰে GMDত যদি এইটো গতি হয় বাকী জেগাত কি গতি হ'ব আপুনি ভাবি চাওকচোন এনে ঢাকঢোল বজাইছে আমি নাজানো হা আমাৰ এই ৰাস্তাটো দি এইটো এটা আমাৰ এই অঞ্চলৰ মেৰুদণ্ড স্বৰূপ হয় এই ৰাস্তাটো দি নাই বুলিও 40-50 হাজাৰ অহা যোৱা কৰে তেখেতে কৈছে কিমানখন স্কুলত এইখন স্মাৰ্ট চিটি বুলি কোনে ক'ব আপোনাক কওকচোন এইখন স্মাৰ্ট চিটি বুলি কোনে ইয়াক হেৰি দিব কি বুলি কয় স্বীকৃতি কোনে দিব আপুনি কওকচোন ইমান দুখত পৰিছোঁ আমি এই ৰাস্তাটোৰ কাৰণে আমি ৰাইজে লাগি লাগি বহুত নলা চলা আমি চাফা কৰোঁ জানে বহুত নলা চলা চাফা কৰোঁ আমি কথাটো হৈছে কি আমাৰ ৰাস্তাটো ভালকৈ বনাই দিব লাগে আৰু এইখিনি উন্নতি পলমে প্ৰথম এইটো আজি চাওক আপুনি চাওক কাঠেদি জানো এখন ডাঙৰ গাড়ী যায় কাঠেদি এই লোহাবিলাক ভাঙি গৈছে কাঠেদিতো এখন ডাঙৰ গাড়ী যাব নোৱাৰে নহ'ল 108 কোনোবা মানুহজনী বা কোনোবা এজনৰ কাৰোবাৰ বাচ্চা হ'ব এজনী মানুহৰ বাচ্চা হ'ব হ'ল কোনোবা জানো অসুখ হ'ল তেওঁ কেনেকৈ হেৰি 108খন আহিব কওকচোন 108 নাহিলে আৰু মানুহটো মৰি যাব এজন মানুহ মৰিলে ঘৰ এখনৰ কাৰণে কিমান লোকচান সেইটোতো আৰু চৰকাৰে নুবুজে কাৰণে এইবিলাক গুৰুত্ব দিয়া নাই আৰু এইবিলাক লোহাৰ দলং হয় লোহাৰ দলংটো জাং লাগিবই ন ইয়াতে ধুনীয়া কৰি কালভাৰ্ট হয় এইবিলাক তেওঁ যিমান পাৰে ছাৰ্ভিচ দিছে এইবিলাক আগৰ চৰকাৰে কৰিছিলে এইবিলাক যিমান পাৰে ছাৰ্ভিচ দিছে কিন্তু এতিয়া আমি চৰকাৰৰ পৰা অনুৰোধ কৰিছোঁ যে আমাক এইখন উন্নতি পলমে বনাই দিয়ক এই চাওক ৰাস্তাইদি ড্ৰেইন পানী বৈ আছে ৰাস্তাইদি পানী বৈ আছে আপোনাৰ চাওক ৰাস্তাইদি পানী বৈ আছে ইমান ঘৃণনীয় পৰিৱেশ গোটেই জগতৰ পানীখিনি এইফালেদি আহিছে জগতৰ পানীখিনি আমাৰ এই ৰাস্তাটো হৈছে কলিতাকুছি বীৰকুছিৰ মূল পথ আৰু এই মূল পথেদি আমাৰ বহুত হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে
আজিকালি গাড়ীৰ সংখ্যা বাঢ়ি গৈছে, যান বাহনৰ সংখ্যা বাঢ়ি গৈছে আৰু যান বাহনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে ইয়াত কেইবাটাও এক্সিডেণ্ট হৈছে, ইয়াত কেইবাটাও দুৰ্ঘটনা হৈছে। এই দুৰ্ঘটনা হোৱাৰ লগে লগে ইয়াত কেইবাজনো মানুহ তেনেকৈ মানে ধৰক চিকিৎসালয় যাব লগা হৈছে। আজি দেখিছোঁ যে এই পথেদি এতিয়া মানে অলপ আগতে 108 আহিছে, এই 108 কিবা কৰি সেইফালে দি গৈছে আৰু তেওঁলোকে ইয়াত স্পীডটো তেওঁলোকে ৰখাই কেনে গৈছে, লাহে লাহে গৈছে। কাৰণ তেওঁলোকেও জানে যে ইয়াত যদি গাড়ীখন সোমাব লগা হয় তেওঁলোকে পেচেণ্ট লৈ যাব নোৱাৰিব আৰু পেচেণ্টটো ঘূৰাই লৈ অহাৰ পিছত যে আকৌ পেচেণ্টটোক যদি এই ৰাস্তা দি লৈ যাব লগা হয়, কিবা কাৰণ ইয়াত এক্সিডেণ্ট যদি হয় পেচেণ্টো ইয়াত লৈ যাব, তেওঁৰো চিকিৎসা নহ'ব। তো সেইকাৰণে আমি দাবী জনাইছোঁ যদি অসম চৰকাৰৰ মন্ত্ৰীৰ কাৰণে যদি 3 কোটি টকা খৰচ কৰি দেউতাকৰ নামত কৈলাশ মল্ল বুজৰ বৰুৱাৰ নামত যদি বনাব পাৰে তেতিয়াহ'লে আজি 50,000 60,000 মানুহৰ কাৰণে এই আপোনাৰ কালভাৰটো কিয় বনাব নোৱাৰে? আমাৰ দাবী হৈছে অনতি পলমে যদি এই কালভাৰ্ট আমাৰ বনোৱা নহয়, বীৰকুছিৰ পৰা কলিতাকুছিলৈকে অহা যোৱা যিটো একেবাৰে জৰাজীৰ্ণ পথ সেইটো যদি বনোৱা নহয় তেতিয়াহ'লে ইয়াতকৈ আমি জংগী আন্দোলন কৰিম। আমি এই ৰাস্তা বন্ধ কৰিম। এই ৰাস্তা বন্ধ কৰি আমি গোটেই তেতিয়া আজি আমি জাষ্ট এইখিনি মানুহ ওলাই আহিছোঁ, তেতিয়া আমি হাজাৰ হাজাৰ মানুহ লৈ আমি এই ৰাস্তা অৱৰোধ কৰিম আৰু এই ৰাস্তা অৱৰোধ কৰাৰ পিছত আমি দায়ী নহ'ম। আমাৰ সকলোৱে কৈছে যে আমি দায়ী নহ'ম, চৰকাৰ দায়ী হ'ব। কাৰণ তেওঁলোকে মানুহ মৰালৈকে ৰখি আছে, মানুহ কোনদিনাখন মৰে তাৰপিছত তেওঁলোকে দৌৰা-দৌৰি কৰিব। বিভাগৰ কি এইটোৱে কাম নেকি? গড় কাপ্তান বিভাগৰতো এইটো কাম হ'ব নালাগে? মানুহ নমৰাৰ আগতে, এক্সিডেণ্ট নোহোৱাৰ আগতে এই জৰাজীৰ্ণ পথবিলাক নিৰ্মাণ কৰিব লাগে, বনাব লাগে। এই আমাৰ দাবী অনতিপলমে হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।